আজি মোৰ এই ভিডিঅ'টো চালে আপোনালোকে গম পাব আপোনালোকৰ নামটো আহিছে নে নাই অহা। ভিডিঅ'বিলাক মই যেতিয়াই দিওঁ আপোনালোকে পাই যায় আৰু যদি ভাল লাগে লাইক কমেণ্ট পাছ কৰিলে কাটঅপত নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা প্ৰথমতে অভিনন্দন জনাইছোঁ। 05 STHৰ গৈছে 83.76 আপোনালোকে ইউৰ যিহেতু 86.50 গৈছিলে আপোনালোকে 86 মানে কাটঅপৰ ভিতৰত আহিছে নে পাৰ্চেণ্টেজটো ওলাই যাব আৰু এনেকৈ আপোনালোকৰ পাৰ্চেণ্টেজত আপোনালোকৰ কাটঅপটো দিছে যদিহে বুজি পোৱা নাই আপোনালোকে মোক ইনষ্টাণ্ট মেছেজ কৰিব পাৰে আসাম পৰি বুলি আছে আৰু যদি কিবা আপোনালোকে বুলি তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মানে কিবা যদি আপোনালোকে বুজি নাপায় বা কিবা আপোনাৰ নমস্কাৰ আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'লৈ মই পৰিস্মিতা শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে। আজি হৈছে 27 মাৰ্চ আৰু যেহেতু আজি অসম পুলিচ কমাণ্ডো বেটেলিয়ানৰ ৰিজাল্ট দিয়া কথা আছিলে যিসকলে ফিজিকেল টেষ্ট পাছ কৰি থৈছিলে তেওঁলোকৰ আজি কাটঅপ মৰা কথা আছিলে আৰু বৰ্তমান আপোনালোকৰ ফিজিকেল কাটঅপৰ লিষ্ট ওলাই গৈছে আৰু যিসকলে পোৱা নাই আজি মোৰ এই ভিডিঅ'টো চালে আপোনালোকে গম পাব আপোনালোকৰ নামটো আহিছে নে নাই অহা আৰু যিসকলে মোৰ চেনেলটো চাবলৈ নতুনকৈ আহিছে তেওঁলোকক মই প্ৰথমতেই কৈছোঁ যে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ইনফৰমেশ্যন ভিডিঅ'বিলাক মই যেতিয়াই দিওঁ আপোনালোকে পাই যায় আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ ফিজিকেল টেষ্ট পাছ কৰিলে কাটঅপত নাম আহিছে তেওঁলোকক মোৰ ফালৰ পৰা প্ৰথমতে অভিনন্দন জনাইছোঁ যাতে তেওঁলোকে নেক্সট ষ্টেপৰ কাৰণে যেনেকৈ প্ৰথমতে আপোনালোকে ফিজিকেল টেষ্টৰ কাৰণে কষ্ট কৰিছিলে তেনেকৈ যাতে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে মানে প্ৰিপেৰেশ্যন ভালদৰে কৰে অনুশীলন যাতে ভালদৰে কৰে যাতে ভালদৰে সেইটোও আপোনালোকে পাছ কৰি যাব পাৰে তাৰে কামনা কৰিছোঁ। যিহেতু অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ আপোনালোকৰ ৰিটেন টেষ্ট নহয় কিন্তু আপোনালোকৰ ইণ্টাৰভিউ ল'ব আৰু সেই ইণ্টাৰভিউত আপোনালোকে যদিহে পাছ কৰে তেন্তে আপোনালোকৰ চাকৰি হৈ গ'ল বুলি ধৰিব পাৰে। গতিকে ভালদৰে আপোনালোকে সাইকোমেট্ৰিক টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাব আৰু যিসকলে কাটঅপত নামটো অহা নাই বহুত বেছি কাটঅপ গৈছে আপোনালোকে গমেই পাইছে তো মই আপোনালোকক এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিম। বলক তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে অসম পুলিচ কমাণ্ডো বেটেলিয়নৰ কাটঅপৰ লিষ্ট আৰু ইয়াতে দেখিছে জেনেৰেলৰ 86.50 গৈছে আৰু OBCৰ 84.76 SCৰ 85.05 STP গৈছে 86.05 STHৰ গৈছে 83.76 আৰু টি ট্ৰাইবৰ গৈছে 85.95 আৰু লগতে স্পৰ্টছ পাৰ্চনৰ গৈছে 91.67। এতিয়া আপোনালোকক মই দেখাই দিম যে এইটো আচলতে পাৰ্চেণ্টেজত দিছে সেইটো কাৰণে হয়তো বহুতে বুজি পোৱা নাই চাগে তো আপোনালোকৰ পাৰ্চেণ্টেজত এনেকৈ হ'ব। আপোনালোকে ইউৰ যিহেতু 86.50 গৈছিলে আপোনালোকে 86.50 পূৰণ 80 মানে যিহেতু আপোনালোকৰ 80ৰ ভিতৰত হৈছিলে সেইটো কাৰণে 80 এইটো পূৰণ কৰি পিনি 100 আপোনালোকক হৰণ কৰি দিলে কাটঅপটো ওলাই যাব। গতিকে জেনেৰেলৰ কাটঅপ গৈছে 69.02 আৰু তাৰপিছত OBC 84.76 গৈছে তো 84.76ত 80য়ে পূৰণ কৰি 100তে হৰণ কৰি দিলত 67.808 গৈছে মানে ইমান গৈছে। বাকী SC গৈছে 85.05 মানে 85.05 পূৰণ 80 আৰু 100তে হৰণ কৰি দিলত 68.05 আপোনালোকৰ SC কাটঅপ গৈছে 68.05। STP গৈছে 86.05 পূৰণ 80 তাক 100তে হৰণ কৰিলত 68.84 গৈছে। STHৰ গৈছে 83.76ক 80য়ে পূৰণ কৰি 100তে হৰণ কৰি দিলত 67.008। তাৰপাছত টি ট্ৰাইবৰ গৈছে 85.95 পূৰণ 80 তাক 100তে হৰণ কৰিলত 68.76 আৰু স্পৰ্টছ পাৰ্চনৰ 91.67 পূৰণ 80 হৰণ কৰিলত 100তে 73.336। তো আপোনালোকে দেখিলে এইখিনিয়ে আছিলে আপোনালোকৰ কাটঅপ আৰু কমাণ্ডো কাটঅপ আপোনালোকে বৰ্তমান পাই গ'ল আৰু যিসকলে বুজি পোৱা নাই আপোনালোকে যিটো মাৰ্কছ পাইছে সেই মাৰ্কছটো আপোনালোকে 80য়ে পূৰণ কৰি 100তে হৰণ কৰিলে আপোনালোকে নিজৰ কাটঅপটো মানে কাটঅপৰ ভিতৰত আহিছেনে পাৰ্চেণ্টেজটো ওলাই যাব আৰু এনেকৈ আপোনালোকৰ পাৰ্চেণ্টেজত আপোনালোকৰ কাটঅপটো দিছে যদিহে বুজি পোৱা নাই আপোনালোকে মোক ইনষ্টাণ্ট মেছেজ কৰিব পাৰে আসাম পৰি বুলি আছে আৰু যদি কিবা আপোনালোকে ইনফৰমেশ্যন বিচাৰে আপোনালোকে মোক মেছেজ কৰিব আসাম পৰি বুলি আছে ইনষ্টাগ্ৰামত আৰু ফেচবুকো আছে পৰিস্মিতা শইকীয়া বুলি তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মানে কিবা যদি আপোনালোকে বুজি নাপায় বা কিবা আপোনালোকৰ সুধিবলগীয়া আছে তেন্তে আপোনালোকে মোক মেছেজ কৰিব পাৰে। তো এইখিনিয়ে আছিলে আসাম কমাণ্ডোৰ কাটঅপ আৰু যিসকলে মানে
বেটাৰ লাইক যিসকলে মানে কাটঅপত অহা নাই তেওঁলোকেও নেক্সট ট্ৰাই কৰিব আৰু উপায়টো নাই বেলেগ কাৰণ কৈছিলোঁ কাটঅপ বহুত বেছি যাব 68 69 67 এনেকৈ যাব বুলি আৰু সঁচাকৈও বহুত বেছি গৈছে আৰু স্পৰ্টছৰ যিহেতু বহুত মানে কম আছিলে পোষ্ট তো ছোৱালীৰটো অনলি 4টা পোষ্ট আছিলে তো ছোৱালীৰ যিসকলে মানে বেছি বহুত মাৰ্কছ পাইছে মানে 60ৰ ভিতৰত 56 57 এনেকুৱা মাৰ্কছ পাইছে বা 55 পাইছে তেওঁলোকৰহে নামটো আহিছে তাকো মানে 4টা মানে পোষ্টহে আছে গতিকে যিসকলে ভালদৰে মানে আহিছে তো ইয়াতো মানে কটাকটি হ'ব পাৰে কাৰণ এনেকুৱা নহয় যে 164টা পোষ্টৰ কাৰণে অনলি 164টা মাতিছে এনেকুৱা নহয় গতিকে বহুত মাতিছে যদিও এটা পোষ্টৰ বিপৰীতে হয়তো 5টা 4টা এনেকৈ হয়তো মাতিছে গতিকে ইয়াতো আপোনালোকৰ কম্পিটিশ্যন হ'ব কম্পিটিশ্যন শেষলৈকে মেৰিট লিষ্ট মৰালৈকে আপোনালোকৰ অব্যাহত থাকিব তাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন আকৌ হাই কৰিব লাগিব সাইকোমেট্ৰিক টেষ্ট আপোনালোকে ইজিলি এৰি নিদিব আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে যোৱাবাৰ কমাণ্ডোবিলাকক কেনেকুৱা কুৱেশ্যন সুধিছে মই তাৰ ওপৰত ভিডিঅ' লৈ আহিম তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো বহুত বেছি শ্বেয়াৰ কৰিব যাতে সকলোৱে অলপ হেল্প হয় আৰু আজিৰ ভিডিঅ'টো মই ইমানতে এৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে জয় হিন্দ